ৰাজ্যিক কেবিনেট। দিছপুৰৰ বাহিৰত অনুষ্ঠিত হোৱা 2025 বৰ্ষৰ প্ৰথমখন ৰাজ্যিক কেবিনেট। মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত দিছপুৰৰ কেবিনেট। ৰাজ্যিক কেবিনেটৰ পৰা মুখ্যমন্ত্ৰীয়ে দিলে ইটোৰ পিছত সিটো ভাল খবৰ। মৰিগাঁও জিলাৰ ৰাস্তা ঘাটকে ধৰি বিভিন্ন ক্ষেত্ৰৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে ধাৰ্য কৰিছে 292 কোটি টকা। এপ্ৰিল মাহৰ পৰাই ৰাজ্যৰ 27 লাখ মহিলাই পাব বহু অপেক্ষিত মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ সুবিধা। চাৰিলানি সমীক্ষাৰ পিছত চৰকাৰে বাছনি কৰি উলিয়ালে 27 লাখ মহিলাক। ব্লক পৰ্যায়ত অতি শীঘ্ৰেই আৰম্ভ হ'ব চূড়ান্ত হিতাধিকাৰীৰ বাছনি প্ৰক্ৰিয়া। বিহালীৰ পৰা আৰম্ভ হ'ব মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনি, যাৰ বাবে ধাৰ্য কৰা হৈছে 2000 কোটি টকাৰ বিশাল পেকেজ। আমাৰ ৰাজ্যৰ আত্মসহায়ক গোটৰ সদস্যসকলক আমি চাৰিলানি চাৰ্ভে কৰাৰ পিছত কাৰোবাৰ 3টা সন্তান আছে, এটাতকৈ বেছি আছে, বিভিন্ন চাৰ্ভে কৰাৰ পিছত আমি 25 লাখ মহিলাক প্ৰথম পৰ্যায়ত এই আঁচনিখনৰ বাবে উপযুক্ত বুলি আমি ইনফৰমেশ্যন বা কিন্তু অসম চৰকাৰে 27 লাখ মহিলাক এই আঁচনিখনৰ সুবিধা দিব আমাৰ বাজেটত। কাৰণ আমি যদিও 30 লাখ মহিলাই পাছ কৰিছে, আমি 27 লাখ মহিলাকে এই আঁচনিৰ সুবিধা দিব পাৰিম। সেইবাবে কেইটামান দিনত ব্লক পৰ্যায়ত এই আঁচনিৰ চূড়ান্ত হিতাধিকাৰী নিৰ্বাচনৰ কাম আৰম্ভ হ'ব। এই ধৰণে যিটো মহিলাসকলক 10,000 টকা দিয়াৰ ঘোষণা কৰিছিলো, সেই আঁচনিখনক আমি চূড়ান্ত পৰ্যায়লৈ লৈ গৈছো আৰু আঁচনিখনৰ শুভ উদ্বোধন এপ্ৰিল মাহত আমি বিহালী সমষ্টিত কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিম। আঁচনিখন ৰূপায়ণ কৰিবৰ বাবে আজি আমাৰ কেবিনেটে 2000 কোটি টকাৰ অনুমোদন জনায়। কিন্তু মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ সুবিধা কোনে কোনে পাব, কোনে কোনে নাপাব? মন্ত্ৰী বিধায়ক, প্ৰাক্তন মন্ত্ৰী বিধায়কৰ পৰিয়ালে নাপাব এই আঁচনিৰ সুবিধা। লগতে ৰাজপত্ৰিত বিষয়াৰ পৰিয়াল আৰু যিসকল মহিলাৰ ঘৰৰ সদস্যৰ সুৰাৰ বিপণী আছে, ব্যৱসায়িক ভিত্তিত ট্ৰাক, JCB আছে, তেওঁলোক সম্পূৰ্ণৰূপে বঞ্চিত হ'ব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ পৰা। মহা লাখপতি মহিলাৰ বাবে মুখ্যমন্ত্ৰীয়ে ৰূপায়ণ কৰিব আন এখন নতুন আঁচনি। যিসকল মন্ত্ৰী, বিধায়ক, প্ৰাক্তন বিধায়কৰ পৰিয়াল, তেওঁলোকে এই আঁচনিখনৰ সুবিধা নাপাব। দ্বিতীয়তে, যিসকল ৰাজপত্ৰিত বিষয়া, গেজেটেড ক্লাছ 1 and ক্লাছ 2 অফিচাৰ, তেওঁলোকৰ পৰিয়ালেও এই আঁচনিৰ সুবিধা নাপাব। যিসকলৰ আমাৰ মদৰ দোকানৰ লাইচেন্স আছে, যিসকলৰ ঘৰত ব্যৱসায়িক ভিত্তিত ট্ৰাক্স আছে, JCB আছে, বা যিসকলে আয়কৰ পৰিশোধ কৰে, তেনেকুৱা লোকেও বা তেনেকুৱা আই মাতৃয়েও এই আঁচনিখনৰ সুবিধা। আৰু যিসকল আই মাতৃ মহা লাখপতি হৈছে, তেওঁলোকক আমি এখন সুকীয়াকৈ আঁচনি দিম। যিহেতু অলৰেডি তেওঁলোকে বেংকৰ পৰা লাখ টকা লোনেই ল'লে, গতিকে 10,000 টকা লোৱাত ইয়াৰ প্ৰয়োজন নাই। তেওঁলোকক আমি সুকীয়াকৈ আৰু ভাল আঁচনি এখন দিয়াৰ বাবে আমি চিন্তা কৰিম। উমৰাংছৰ কয়লা খনিত মৃত্যু হোৱা শ্ৰমিকৰ পৰিয়াললৈ 10 লাখ টকাৰ সাহায্য ৰাজ্য চৰকাৰৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ অনিমা হাজৰিকাৰ নেতৃত্বত হ'ব উমৰাংছ ট্ৰেজেডীৰ ন্যায়িক তদন্ত। 3 মাহৰ ভিতৰত দিব লাগিব নিৰপেক্ষ তদন্তৰ প্ৰতিবেদন। ইতিমধ্যে আমি 4টা মৃতদেহ উদ্ধাৰ কৰিছো। 5জন লোক মাইন্সৰ ভিতৰত থকা বুলি সন্দেহ কৰা হৈছে। স্বাভাৱিকভাৱে 10 দিন হৈ যোৱাৰ তেওঁলোকৰ জীয়াই থকাৰ সম্ভাৱনা যথেষ্ট ক্ষীণ বুলি আমি ক'ব লাগিব। কেবিনেটে আজি আটাইকেইটা পৰিয়াললৈ 10 লাখ টকাকৈ এটা আৰ্থিক সাহায্য ঘোষণা কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ন্যায়মূৰ্তি শ্ৰীমতী অনিমা হাজৰিকাৰ নেতৃত্বত আজি কেবিনেটে এই গোটেই ঘটনাৰ এটা ন্যায়িক তদন্ত ঘোষণা কৰিছে। কেবিনেটে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানক এই গোটেই ঘটনাৰ ফৌজদাৰী অনুসন্ধান কৰিবৰ বাবে, ক্ৰিমিনেল ইনকুৱাৰী কৰিবৰ কাৰণে এটা SIT
গঠন কৰিবৰ বাবে নিৰ্দেশ দিছে আৰু এই SIT-টোৰ কাম জাষ্টিছ অনিমা হাজৰিকা কমিটিয়ে মনিটৰ। আনহাতে BTR-ৰ বাবে 401 কোটি টকাৰ অন্তিমটো বাৰ্ষিক পুঁজি, APDCL-ৰ ৰাজসাহাৰ্য 6,000 কোটিলৈ বৃদ্ধি আৰু মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ বাবে অতিৰিক্ত পুঁজি মঞ্জুৰি দিলে মৰিগাঁৱৰ ৰাজ্যিক কেবিনেটে। আজি আমাৰ কেবিনেটে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ অধীনত আৰু ৭৫,০০০ নিবনুৱা ঋণ আৰু ৰাজসাহাৰ্য প্ৰদান কৰাৰ যিখন আঁচনি আমাৰ চলি আছে, সেই আঁচনিখনৰ বাবেও অতিৰিক্ত পুঁজি মঞ্জুৰি। বড়োলেণ্ড টেৰিটৰী কাউন্সিললৈ তেওঁলোকৰ বাৰ্ষিক বাজেটৰ অন্তিমটো কিস্তি 401 কোটি টকাৰ অনুমোদন জনায়, যিটো আমাৰ বিদ্যুৎ বিতৰণ নিগম আছে, যাক আমি APDCL বুলি কওঁ, তাৰ অথৰাইজ শ্বেয়াৰ কেপিটেল 6,000 কোটি টকালৈ বৃদ্ধি কৰাৰ বাবে সিদ্ধান্ত হয়।